নিৰ্মাণৰ পাছতো মুকলি নহল জামুগুৰি হাটৰ পানপুৰ চিকিৎসালয়। ভূত বাংলোত পৰিণত পানপুৰ চিকিৎসালয়। চিকিৎসালয়খন পুনৰ নিৰ্মাণৰ দাবী একাংশ ৰাইজৰ। নিৰ্মাণৰ পাছতো কিয় মুকলি নহল জামুগুৰি হাটৰ এইখন চিকিৎসালয়? 1987 চনতে সেই সময়ৰ অগপ চৰকাৰৰ দিনত জামুগুৰি হাটৰ পানপুৰত স্থাপন কৰা হৈছিল এইখন চিকিৎসালয়। জামুগুৰি হাটৰ দক্ষিণ অঞ্চলৰ প্ৰায় অৰ্ধশতাধিক গাঁও ৰাইজৰ প্ৰতিবাদ, ৰাইজৰ সুচিকিৎসাৰ ব্যৱস্থাৰ্থে পুনৰ নিৰ্মাণ কৰক এইখন চিকিৎসালয়। কিন্তু আজিকোপতি ৰাইজৰ বাবে মুকলি কৰা নহল এই চিকিৎসালয়খন। সম্প্ৰতি ভূত বাংলোত পৰিণত হৈছে এইখন চিকিৎসালয়। কি কাৰণত এনেদৰে চিকিৎসালয়খন মুকলি কৰা নহল সেই কথা আজিও নাজানে সাধাৰণ ৰাইজে। সেয়েহে চিকিৎসালয়খন ৰাইজৰ সুবিধাৰ্থে পুনৰ নিৰ্মাণ কৰি দিবলৈ এতিয়া দাবী জনাইছে স্থানীয় ৰাইজে। জামুগুৰি হাটৰ পিছপৰা অঞ্চল হিচাপে চিহ্নিত পানপুৰত চিকিৎসালয়খন স্থাপন কৰিলে অঞ্চলটোৰ কেইবা সহস্ৰাধিক ৰাইজ উপকৃত হ'ব বুলিও সংবাদ মাধ্যমৰ আগত এনেদৰে এতিয়া মন্তব্য কৰিছে ৰাইজে। আমাৰ এই বৃহত্তৰ পানপুৰ অঞ্চলখনৰ যিহেতু পাছপৰা অঞ্চল, ইয়াত বিভিন্নখন গাঁও আছে। 4-5খন গাঁৱৰ আমাৰ এই হাস্পতালখন বহুত আজি 25 বছৰ ধৰি এই হাস্পতালখন বনোৱা হ'ল। আজি বিৰাট জংঘল জাবৰে ভৰি আছে। এই হাস্পতালখন হ'লে আমি নিশ্চয় আনন্দিত হ'ম। আমাৰ চৰকাৰখনে যিহেতু ভাল কাম কৰি আছে, বিভিন্ন কামত মানে আমি উন্নতিৰেই দেখি আছোঁ। এই হাস্পতালখন বনাই দিলে আমি নিশ্চয় সুখীত হ'ম। এতিয়া কি হৈ আছে হস্পিটেলখন? হাস্পতালখন আজি 25 বছৰ ধৰি বনালে আৰু তাৰপৰা বনোৱাৰ পৰা তেনেকৈ এৰি থৈ গুচি গ'ল। আজি তাত এতিয়া গছ বন অনেকখিনি জংঘল জাবৰ আৱৰ হৈ আছে। এইটো ক্লিয়াৰ মুকলি নহ'ল আৰু তেনেকৈয়ে পৰি থাকিল আৰু পিছে এই বস্তুটো আমাক ক্লিয়াৰ কৰি দিলে আমাৰ পাছপৰা অঞ্চলখিনি ৰাইজৰ কাৰণে সুবিধা হয়। আমাৰ ইয়াত 5খনকৈ গাঁও আছে। আমাৰ যিহেতু ইয়াৰ পৰা জামুগুৰিলৈ যাবলৈও বহুত দূৰ হয়, বুজিছেনে নাই? তেজপুৰলৈতো আৰু দূৰ। আমাৰ এই মানুহখিনিৰ কাৰণে এইকণ সুবিধা চৰকাৰে কৰি দিলে আমি নিশ্চয় সুখীত হ'ম। এখন হস্পিটেল আকৌ ইয়াতে লাগে। আমাক এই অঞ্চলত ৰাইজক এই হস্পিটেলখন দৰকাৰ হয়। নিশ্চয় আমাৰ এই বৃহৎ পানপুৰ অঞ্চলটো আজি 25-26 বছৰ ধৰি হস্পিটেলখন আহিছিলে। এধৰুৱাকৈ ইয়াত পেলাই থ'লে। আমাৰ এইটো বানপীড়িত অঞ্চল। ইয়াত আমাৰ বহুত দুখীয়া মানুহৰ চেণ্টাৰলৈ হস্পিটেল যাবলৈ বহুত কষ্ট হয়, গাড়ী ভাড়া ভৰি। আৰু ইয়াত হস্পিটেলখন অতি সোনকালে মেৰামতি কৰি চৰকাৰে আমাক উন্নত কৰি দিলে আমাৰ এই দুখীয়া মিছলীয়া ৰাইজৰ কাৰণে বহুত সুবিধা হয়।